জুবিন দা ঢুকাইছে কিছুমান ক্ৰিমিনেলৰ বাবে। জুবিন দা ঢুকাইছে ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে। অসমৰ CIDয়ে দিল্লীত গৈ তদন্ত কৰিব নোৱাৰে, ছিংগাপুৰত কি কৰিব? অসমৰ CIDয়ে দিল্লীত গৈ তদন্ত এটা কৰিব নোৱাৰে, ছিংগাপুৰত কি তদন্ত কৰিব মোক কওক। মিৰ্গী বেমাৰ থকা মানুহ এজনে পানীৰ কাষলৈ যাব নালাগে, সিহঁত নাজানে নেকি? মিৰ্গী বেমাৰ থকা মানুহক পানীৰ কাষলৈ যাবলৈ নিদিয়ে। সকলো মানুহে জানেনে নাই কওকচোন? গাঁৱৰ যদি আমি নপঢ়া নুশুনা মানুহ চবেই জানো যে মিৰ্গী বেমাৰী মানুহ এজনক কেতিয়াও মানে পানীৰ কাষলৈ যাব নোৱাৰে। সেই মানুহজনক সাগৰলৈ জঁপিয়াবলৈ কোনে নিলে? সাগৰলৈ জঁপিওৱাৰ আগত ভৰি দুখন কঁপিয়াছিল মৰমৰ জুবিন গাৰ্গৰ। সাগৰলৈ জঁপিয়াবলৈ নিওঁতে মানুহটো ভৰিটো এনেকৈ কঁপি আছিল নাই চাওকচোন ভিডিঅ'টো। জুবিনৰ মৃত্যুৰ চুলিৰ সমান বিশ্লেষণ বিচাৰিছে অখিল গগৈয়ে। চুলি সমানৰ এডালৰ সমানো যদি ফাঁক আছে চববিলাক বিশ্লেষণ কৰি কাৰ কাৰণে অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰালে তাৰ তথ্য আমাক লাগিব, আৰু সেইকাৰণে CBI তদন্ত লাগিব। জুবিন দাক জ্বলাই দিয়াটো নিবিচাৰে অখিল গগৈয়ে। মই কিন্তু জুবিন দাক জ্বলাই দিয়াটো বিচৰা নাই, মই কিন্তু জুবিন দাক সংৰক্ষণ কৰাটো বিচাৰিছোঁ। অসমৰ CIDয়ে দিল্লীত গৈ তদন্ত এটা কৰিব নোৱাৰে, ছিংগাপুৰত কি তদন্ত কৰিব মোক কওক। জুবিন দা ঢুকাইছে ক্ৰিমিনেল নেগলিজেন্সৰ কাৰণে। বেমাৰী মানুহ এজনক ছিংগাপুৰত বেপাৰ কৰিবলৈ লৈ গৈছিলে ন। ছিংগাপুৰৰ মানুহে ইয়ালৈ আনিব লাগে নৰ্থ ইষ্ট দেখুৱাবলৈ। ছিংগাপুৰৰ হোটেলত পইচা দিলে কি লাভ হ'ব অসমৰ? আপুনি নিজে কওক। গতিকে ছিংগাপুৰৰ মানুহ ইয়ালৈ আনিব লাগিছিলে, বিদেশৰ মানুহ অসমক দেখুৱাবলৈ আনিব লাগে। তাত জুবিন গাৰ্গে গান গাব, তেতিয়াহে মেইন কথা। ইয়াত জুবিন গাৰ্গক বেপাৰ কৰিবলৈ লৈ গৈছে, লৈ গৈ আকৌ বোলে মই গম নাপাওঁ জুবিন গাৰ্গ সাগৰলৈ গৈছে, গম নাপায়। তাৰমানে ক্ৰিমিনেল নেগলিজেন্স কৰিছে। তেওঁ গম নাপায়, তেওঁ লৈ গৈছে, অথচ অসমৰ আটাইতকৈ বিখ্যাত মানুহ, অসমৰ আটাইতকৈ গ্লেমাৰাছ মানুহ, অসমৰ আটাইতকৈ জেম যিজন মানুহ আটাইতকৈ মূল্যৱান মানুহ, সেই মূল্যৱান মানুহজনক তেওঁ লগত নি হোটেলত ৰাখি দিলে। বৰ ডাঙৰ কামটো কৰিলে। আৰু জুবিন গাৰ্গে আৰু কেতিয়াও আগতে হেৰি দেখা নাই, আৰু ছিংগাপুৰ দেখা নাই, আৰু গতিকে ছিংগাপুৰ দেখুৱাই দিলে, বৰ ডাঙৰ কামটো কৰি দিলে। তাৰ পাছত তেওঁৰ লগত যে 24 ঘণ্টা যে এনেকৈ বেৰিকেড দি ৰাখিব লাগিছিলে নে নাই বেমাৰী মানুহ এটাক সাগৰলৈ? আমাৰ গাঁৱৰ মানুহ প্ৰত্যেকজনে জানে যে এপিলেপচি মিৰ্গী বেমাৰ থকা মানুহক পানীৰ কাষলৈ যাবলৈ নিদিয়ে। সকলো মানুহে জানেনে নাই কওকচোন? গাঁৱৰ যদি আমি নপঢ়া নুশুনা মানুহ চবেই জানো যে মিৰ্গী বেমাৰী মানুহ এজনক কেতিয়াও মানে পানীৰ কাষলৈ যাব নোৱাৰে। সেই মানুহজনক সাগৰলৈ জঁপিয়াবলৈ কোনে নিলে? সাগৰলৈ জঁপিয়াবলৈ নিওঁতে মানুহটো ভৰিটো এনেকৈ কঁপি আছিল নাই চাওকচোন ভিডিঅ'টোত। তেওঁ মিটিং কৰি আছে তেতিয়া, মানে খাই পেলাম যেনে লাগে কথাটো শুনিলে। যিটো ক্ৰিমিনেল নেগলিজেন্স কৰিছে নহয়, সেই নেগলিজেন্সৰ প্ৰত্যেকটো দিশ চুল চেৰা বিশ্লেষণ বুলি কয় যাক। চুল চেৰা বিশ্লেষণ, চুলি সমানৰ এডালৰ সমানো যদি ফাঁক আছে চববিলাক বিশ্লেষণ কৰি কাৰ কাৰণে অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰালে তাৰ তথ্য আমাক লাগিব, আৰু সেইকাৰণে CBI তদন্ত লাগিব। কোনোবাই কৈ আছে যে CBI তদন্ত ভালকে নহ'ব। তো ভাৰতবৰ্ষৰ ভিতৰততো আটাইতকৈ ভাল তদন্ত সেইটোৱে হ'ব ন। আৰু বেলেগক ভৰসা কৰি লাভ নাই, হয় নে নহয়? যদি কিবা এটা তদন্ত হয়, মোটামুটিও যদি হয়, তেতিয়াহ'লে CBI কৰিব পাৰিব। আৰু CBI ইণ্টাৰনেশ্যনেল এজেঞ্চিবিলাকৰ লগত কথা পাতক ভাল তদন্ত কৰিবলৈ, হয় নে নহয় কওক? গতিকে মই একদম স্পষ্টকৈ আপোনালোকক কৈছোঁ। আৰু এটা কথা দেই, মই কিন্তু জুবিন দাক জ্বলাই দিয়াটো বিচৰা নাই, মই কিন্তু জুবিন দাক সংৰক্ষণ কৰাটো বিচাৰিছোঁ। জুবিন দা কি মানুহ আপোনালোকে বুজি পাইছেনে নাই বাৰু? জুবিন দা অকল মানে গায়ক নহয়, গীতিকাৰ নহয়, সংগীতজ্ঞ নহয়। জুবিন দা ডেম কেয়াৰ এটা মানুহ, কাকো কেয়াৰ নকৰা। যি সময়ত অসমীয়া যেতিয়া যি কথা ক'ব লাগে, চিফ মিনিষ্টাৰ আছে, কেয়াৰ নকৰে। তেওঁ এণ্টি এষ্টাব্লিছমেণ্ট এটা মানুহ। লগুণ দাক ছিঙি দিম এনেকৈ কোৱা মানুহ। ব্ৰাহ্মণ মানুহ এটাই লগুণ ছিঙি দিম বুলি কোৱা কথাটো সহজ পাইছে নেকি কোনোবাই? তেওঁ বৰ্ণবাদত বিশ্বাস নকৰা মানুহ, চব জাতি। সেইকাৰণে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, মই মুক্ত। এনেকুৱা কথা ক'ব পৰা মানুহ অসমত জন্ম হৈছে নেকি কওক? গতিকে তেওঁক আমি হেৰুৱাব খুজিব নোৱাৰোঁ। সেইকাৰণে তেওঁৰ মৃত্যুৰ পাছতো তেওঁক মই ভাবোঁ যে মামি কৰা নে কিবা বুলি কয় নহয়, এনেকৈ যে সংৰক্ষণ কৰি ৰাখে যে, মই ভাবোঁ যে তেওঁ বডিটো সংৰক্ষণ কৰিব লাগে। আমাৰ উত্তৰ পুৰুষে তেওঁক আহি মাজে মাজে চাব, তেওঁ কথাবিলাক চিন্তা কৰিব, তেওঁ অসমখন কেনেকৈ গঢ়িব বিচাৰিছিলে ভাবিব, তেওঁ সমাজবাদৰ কথা কৈছিলে সেই কথা ক'ব, আৰু তেওঁ যে কৈছিলে জাতি থাকিব নালাগে, ধৰ্ম থাকিব নালাগে, চব মানুহ আমি সমান, এইটো কথা সকলোৱে মানি ল'ব লাগে। তেতিয়াহে আমি জুবিন গাৰ্গক ভাল পোৱাটো বুজাব।
গতিকে মই ভাবোঁ যে জুবিন গাৰ্গক আমি সকলোৱে ভাল পাব লাগিব। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অসমৰ প্ৰাণভোমৰা জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই কেৱল অসমেই নহয় সমগ্ৰ দেশজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু দিল্লী এয়াৰপৰ্টৰ পৰা অসমলৈ জুবিন গাৰ্গৰ সেই নশ্বৰদেহ অনাৰ পিছতেই অনুৰাগীসকলৰ মাজত কেৱল এটাই শ্লোগান দেখিবলৈ পোৱা গৈছে, জয় জুবিন দা। সকলোৰে মুখত কেৱল মায়াবিনী গীতেৰে ভৰি পৰিছে আৰু ইয়াৰ মাজতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষ শ্ৰদ্ধাঞ্জলি জনাই এক পোষ্ট কৰিছে টুইটাৰ একাউণ্টত। আমাৰ তিনিগৰাকী কেবিনেট সতীৰ্থ ডক্টৰ লৰছ পেগু, কেশৱ মহন্ত আৰু শ্ৰী বিমল বৰাই সোনকালে শ্ৰীমতী গৰিমা গাৰ্গ আৰু আমাৰ মৰমৰ জুবিন গাৰ্গৰ নিকটাত্মীয় পৰিয়ালক লগ কৰিব। গৰিমা আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰি আমি আজি সন্ধিয়ালৈ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান চূড়ান্ত কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। আৰু আজি অসমত এক বিৰল পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লাখে লাখে মানুহ জুবিন গাৰ্গক এবাৰ চাবলৈ, সেই নশ্বৰদেহ এবাৰ চাবলৈ ভিৰ পৰিলক্ষিত হৈছে, আপোনালোকে চাব পাৰিছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে গৰিমা আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰি আজি সন্ধিয়ালৈ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান আৰু সময় নিৰ্ধাৰণ কৰা হ'ব। আৰু দেশজুৰি কেৱল শোকাকুল পৰিৱেশ, চাৰিওফালে জুবিন গাৰ্গৰ গীতেৰে এক পৰিৱেশৰ সৃষ্টি হৈছে, বাজি উঠিছে চাৰিওফালে কেৱল জুবিন গাৰ্গৰ সেই মায়াবিনী গীত, লগতে জুবিন গাৰ্গৰ কিছুমান গীত যি গীতে মানুহৰ মন চুই গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। আজি সমগ্ৰ অসমজুৰি শোক পালন কৰিছে। জুবিন গাৰ্গৰ সেই নশ্বৰদেহ চাবলৈ লাখে লাখে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোতে কিন্তু এক খবৰ ওলাই পৰিছে, শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তদন্তৰ আওতালৈ আহিব। ইয়ৰ্টত যোৱা প্ৰৱাসী অসমীয়া, বেয়া উদ্দেশ্যলৈ জুবিন গাৰ্গক নিয়া হৈছিল নেকি, সেয়া প্ৰশ্ন উত্থাপিত হৈছে এতিয়া। আৰু জুবিন গাৰ্গৰ নিৰপেক্ষ তদন্ত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ছিংগাপুৰ আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত আৰু কোনো লোকে সাক্ষ্য প্ৰমাণ দিব বিচাৰিলে চৰকাৰে সেয়া কৰিব গ্ৰহণ। যিহেতু অসমৰ এক ডাঙৰ সম্পদ অসমবাসীয়ে হেৰুৱাইছে, যি অসমবাসীয়ে কেতিয়াও পৰিকল্পনা কৰিব নোৱাৰা পৰিস্থিতি আজি বিৰাজ কৰিছে। আপোনালোকে চাব পাৰিছে দৃশ্যাংশ যে জুবিন গাৰ্গৰ অনুৰাগীসকলে কেনেকৈ ভিৰ কৰিছে সেই এম্বুলেঞ্চখনৰ সন্মুখত। কেৱল সকলোৰে মুখত এটাই শ্লোগান, জয় জুবিন দা, আৰু সকলোৰে মুখত এটাই গীত, কেৱল মায়াবিনী। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তদন্তৰ আওতালৈ আহিব ইয়ৰ্টত যোৱা প্ৰৱাসী অসমীয়াসকল। আৰু বেয়া উদ্দেশ্যলৈ জুবিন গাৰ্গক নিয়া হৈছিল নেকি সেয়াও তদন্ত কৰা হ'ব। জুবিন গাৰ্গৰ নিৰপেক্ষ তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছিংগাপুৰ আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত আৰু কোনো লোকে সাক্ষ্য প্ৰমাণ দিব বিচাৰিলেও সেয়া চৰকাৰে গ্ৰহণ কৰিব। তাৰ বাবে চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব।